আমি আজি আহিলোঁ শান্তনু ঘৰলৈ ফুৰিবৰ কাৰণে। ৰাহুল আহিছে, এইপিনে আমাৰ ৰাভা আহিছে, শান্তনু আহিছে। গাঁওখনৰ খুব এটা সুন্দৰ পৰিৱেশ হয়, পানী হৈ আছে চাৰিওফালে আপোনালোকে দেখিছে। আৰু পানীৰ কাৰণে আমি বাইকখনো আনিব নোৱাৰিলোঁ, গতিকে বাইকখনো আপোনালোকে দেখিছে থৈ আহিলোঁ ইপাৰে, গতিকে আনিব নোৱাৰিলোঁ। এতিয়া খোজকাঢ়ি মেলি যাম। সেই আগত দলং এখন আছে, গতিকে সেই দলংখনলৈ এতিয়া গৈ আছোঁ আমি। দলংখনৰ ওচৰতে আছিলে গছ এজোপা, গতিকে গৰমটো বহুত বেছি আছিলে, গতিকে তাতে আমি অলপ দেৰি বহিলোঁ। বহি মেলি কথা চথা পাতি মেলি দলংখনৰ তলেদি পাৰ হ'বলৈ চেষ্টা কৰিলোঁ। মই গৈছোঁ, লগতে ই শান্তনুও গ'ল। আৰু আধালৈকে যিহেতু আছিলে লোককেইডাল, গতিকে যাব নোৱাৰিলোঁ, আকৌ ঘূৰি আহি দিলোঁ আমি। ৰিয়েকশ্যন চাওঁ। তাৰপিছত আহিলোঁ ঘৰলৈ আহি ইহঁতৰ ঘৰতে আম যিহেতু আছিলে, গতিকে আম পাৰিলোঁ। আম পাৰি মেলি এতিয়া ৰুকি আছে, ৰুকি পিনে এতিয়া খাম। আৰু ভাইটিকেইটাও হয়, ঘৰৰ ওচৰৰে হয়, এতিয়া গোটেইকেইটাই লগ লাগি খাব লাগিব। আৰু তাৰপিছত আমি গ'লোঁ এতিয়া জাল মাৰিবৰ কাৰণে। জাল মাৰিব গৈ কিন্তু শান্তনুৱে মাৰিলে, মাছ চাছ নেপালে, গতিকে মাছ চাছ নেপাই ঘূৰি আহি দিলে। আৰু ময়ো এতিয়া টঙি জাল টানিলোঁ। তাৰপিছত আকৌ মই জালো মাৰি চালোঁ, খেয়ালি মাছ নাহিলে, গতিকে আকৌ আমি এতিয়া জাল এখন নতুনকৈ ফিটিং কৰিলোঁ। জালখন গতিকে এতিয়া আমি চুচি চাম। অৱশেষত মাছ এজনী আহিলে, আৰু এই মাছজনী কি মাছ হয় চিনি নাপাওঁ, নামটো যোনে জানে কমেণ্ট কৰি পিনে জনাব। মাছ ধৰা হৈ গ'ল, আৰু পানীতে গছ এডাল পৰি আছিলে, গতিকে তাতে অলপ আমি খেলি ল'লোঁ। তাৰপিছত আমি ওলালোঁ দেৰগাঁৱলৈ যাবলৈ, আৰু ফালে ভাগিন দুজনী আছে আৰু মা আছে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ বাই তেন্তে।